হয় আমাৰ কালি গোসাইগাঁও থানা আণ্ডাৰত যোনটো তুলসীবিল আউটপোষ্ট আছে তাতে এটা ইনফৰমেশ্যন পোৱা গৈছিলে যে দুগৰাকী মাইনৰ ছোৱালী ঘৰৰ পৰা মিচিং আছে। একৰ্ডিংলি আমাৰ ৰাতি পেট্ৰলিং পাৰ্টি চাৰ্চ কৰিলে আৰু গাঁওবাসীৰ সহায়ত আমি ছোৱালী দুগৰাকী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাতে কিছুমান ৰাতি এলিগেশ্যন আহিছিলে যে এজন ব্যক্তিৰ লগত তেওঁলোকে পলাই যাব পাৰে বা তেওঁৰ কিছুমান ইনভলভমেণ্ট আছে নেকি। গতিকে তেওঁকো আমাৰ থানাত আমি সোধ পোছৰ কাৰণে আমি অলৰেডি থানাত তেওঁলোক ডিটেইন কৰিছোঁ। আৰু এতিয়ালৈকে আমি ছোৱালীকেইজনীক যিকেইজনী মাইনৰ ছোৱালী আছিলে তেওঁলোকক আমি মেডিকেলি টেষ্ট কৰালোঁ আৰু বৰ্তমান আমি চাইল্ড ৱেলফেয়াৰ কমিটিৰ আগত প্ৰডিউচ কৰিছোঁ। মেডিকেল টেষ্টত এদিনতে ৰিপৰ্ট নিদিয়ে, তেওঁলোকে আমি ডক্টৰৰ লগত কথা পাতিছোঁ। প্ৰিলিমিনাৰী যোনটো আমাক কৈছে ভাৰ্বেলি তাত আমাৰ কালি কোনো ছেক্সুৱেল এনকাউণ্টাৰ তেওঁলোকে অবজাৰ্ভ কৰা নাই, কিন্তু যিহেতু কিছুমান টেষ্ট বাকী আছে গতিকে 2 দিনৰ ভিতৰতে আমাক পুৰা প্ৰপাৰ ফাইনেল ৰিপৰ্টটো তেওঁলোকে ছাবমিট কৰিব। আমাৰ আগত যিটো ষ্টেটমেণ্ট দিছে আমাৰ ওমেন অফিচাৰৰ আগত লগতে ডক্টৰৰ আগত, তাত তেওঁলোকে এইটো ষ্টেটমেণ্ট দিছে যে কালি তেওঁলোকে যোনজনৰ এগেইনষ্ট এ কেছ বা এটা এলিগেশ্যন আহিছে তেওঁৰ লগত কালি কোনো সংস্পৰ্শত অহাই নাই। তেওঁলোক দুগৰাকী তেওঁৰ লগত কেতিয়াও লগ পোৱা নাই কালি। গতিকে যোনটো আমাৰ এটা সংবাদ আহি আছে যে কিছুমান গ্যাং ৰেপ হৈছে বা এনেকুৱা, সেইটো কমপ্লিটলি কালিৰ ঘটনাটো কমপ্লিটলি মিছা। বা আমি এতিয়ালৈকে আমি যিখিনি প্ৰিলিমিনাৰী গম পাইছোঁ এতিয়ালৈকে কোনো তাৰ আমি বেছ পোৱা নাই। তথাপিতো আমি কাইলৈ আমি মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ কৰিম আৰু আমাৰ 183 তেওঁলোকৰ ষ্টেটমেণ্ট ল'ম। মেজিষ্ট্ৰেটৰ আগত যদি ষ্টেটমেণ্ট হয় সেইটো সদায় আইনৰ চকুত একচেপ্টেবল হয়, আৰু তাত যদি কাৰোবাৰ ওপৰত আৰু এলিগেশ্যন আহে বা তেওঁৰ কথা কিবা আহে তেতিয়া আমি একৰ্ডিংলি লফুলি একশ্যন ল'ম। ছোৱালীকেইজনী আমাৰ অলপ ফকীৰাগ্ৰাম ছাইডৰ এটা গাঁৱৰ পৰা উদ্ধাৰ হৈছে। ৰেপৰ ইনচিডেণ্ট হোৱা নাই এতিয়ালৈকে মই যিখিনি ক'লোঁ আপোনালোকক, তেওঁলোকৰ ষ্টেটমেণ্ট ছোৱালীকেইজনীয়ে যিটো আমাৰ ওমেন অফিচাৰৰ আগত যিটো ষ্টেটমেণ্ট দিছে, মেডিকেলৰ আগত যিটো ষ্টেটমেণ্ট দিছে, তাত কালি কোনো ধৰণৰ ছেক্সুৱেল ইণ্টাৰক'ৰ্চ হৈছে বুলি আমাক জনোৱা নাই। কিন্তু কাইলৈ আমি তথাপিতো মেজিষ্ট্ৰেটৰ আগত যিটো ষ্টেটমেণ্টটো একচেপ্টেবল হয়, গতিকে আমি কাইলৈ 183 BNSS মতে ৰেজিষ্টাৰ্ডৰ আগত আমি লৈ যাম আৰু তেওঁলোকৰ ষ্টেটমেণ্ট আমি ৰেকৰ্ড কৰাম। তাত যদি কোনোবা এনি কগনিজেবল অফেন্স বা কোনোবা ৰেপৰ মেনশ্যন কৰে, আমি যাৰ এগেইনষ্টে যি একশ্যন ল'ব লাগে আমি একৰ্ডিংলি আইনমতে ল'ম। এতিয়ালৈকে মই যিটো গম পাইছোঁ, আমি ষ্টেটমেণ্ট যোনটো শুনিছোঁ বা CWCটো আমাক কমপ্লিটলি জনাব পৰা নাই। আমি যিখিনি গম পাইছোঁ কালি এটা অলপ তেওঁলোকৰ ভুল বুজাবুজি হৈছে ঘৰৰ মাজতে, অলপ ভয়তে তেওঁলোকে ৰাতি পলাই গুচি গৈছে। ৰাতি তেওঁলোকে অলপ ইফালে সিফালে ঘূৰি ফুৰিছে, ক'ত ঘূৰি ফুৰিছে তেওঁলোকেও নাজানে। ৰাতিপুৱা সময়ত যেতিয়া তেওঁলোকক উদ্ধাৰ কৰিছে গাঁওবাসীয়ে দেখিছে যে দুজনী ছোৱালী কিয় আছে, তেতিয়া আমাক খবৰ দিছে। আমি ইন টাইম বিচাৰি থকা পাৰ্টীয়ে তেওঁলোকক উদ্ধাৰ কৰিছোঁগৈ। আৰু মই ৰিকুৱেষ্ট কৰিম যে যাতে আমাৰ যোনটো মানে এই ইটোৰ কাণে কাণে কোৱা কথাত বিশ্বাস নকৰি যাতে আমাৰ সকলোৱে আইন শৃংখলা বজাই ৰাখে, আমাৰ আইনৰ ওপৰত ভৰসা ৰাখে। আমি গোটেইখিনি যিটো লিগেল একশ্যন ল'ব লাগে, যদি কাৰোবাৰ কিবা অফেন্স ওলাইছে, কাৰোবাৰ ইনভলভমেণ্ট ওলাইছে, আমি পূৰা প্ৰপাৰলি একশ্যন ল'ম। খালি মই যাতে এইটোৱে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে যদি কিবা এটা ইনফৰমেশ্যন ট্ৰেন্সমিট কৰে, গতিকে আমাক কাইণ্ডলি সুধি ল'ব পাৰিব। আমি যিখিনি আমাৰ ৰিলায়েবল আমাৰ যিখিনি আমি ইনফৰমেশ্যন পাওঁ ইনভেষ্টিগেশ্যন আপোনালোকক জনাই থাকিম আমি। হয়, তেওঁলোকক সোধ পোছ কৰা আছে। যিহেতু এটা এলিগেশ্যন আহিছে, ছোৱালীকেইজনীৰ ফালৰ পৰা অহা নাই, কিন্তু যিহেতু ঘৰৰ মানুহে কিছুমান কথা কৈছিলে, গতিকে আমি সোধ পোছ কৰাৰ কাৰণে বাঞ্ছনীয় তেওঁলোকক আমি এতিয়া সোধ পোছ কৰি আছোঁ। কিন্তু তেওঁলোকক কোনো ডিটেনশ্যন বা এৰেষ্ট কৰা নাই আমি এতিয়ালৈকে, কিন্তু আমাৰ হাততে আছে তেওঁলোক। পিক আপ কৰা হৈছে, হয়, তেওঁলোকক আমি সোধ পোছ কৰি আছোঁ।